তুৰৰ ভৱিষ্যতৰ বিষয়ে বাইবেলে আমাক কিবা জানিবলৈ দিয়েনে? নমস্কাৰ প্ৰিয় দৰ্শক, ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচলৈ আপোনাক উষ্ম আদৰণি জনাইছো। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে চাই আছে। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। এই অনুষ্ঠান চাই দৰ্শকসকল লাভৱান হোৱা বুলি জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিচয়া ভাৱবাদীৰ পুস্তকখনৰ 22 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 25 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত যিচয়া পুস্তকৰ 23 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 18 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। এই যিচয়া পুস্তকৰ 13 পৰা 23 নম্বৰ অধ্যায়লৈকে ইছৰাইল জাতিটোক চাৰিওফালৰ পৰা আগুৰি থকা জাতিসমূহৰ বিৰুদ্ধে 11টা সুদবিচাৰ বা বুজাৰ কথা উপস্থাপন কৰা হৈছে। 22 নম্বৰ অধ্যায়ত আমি যিটো বুজাৰ কথা পঢ়িবলৈ পাওঁ, এই বুজাটোৱে স্পষ্টভাৱে জেৰুজালেমক বুজাইছে। বাবিল দেশত বহুত দূৰৈৰ পৰাই বুজাবোৰ আৰম্ভ হৈছিল আৰু জেৰুজালেমৰ ওচৰলৈ ওচৰ চাপি গৈ আছে বুলি আমি ক'ব পাৰোঁ। এতিয়া ধুমুহা আহি একেবাৰে ওচৰ পালে আৰু ই পবিত্ৰ নগৰ জেৰুজালেমৰ ওপৰত নিজৰ সমস্ত ক্ৰোধত উজাৰি দিয়া আমি দেখিবলৈ পাম। ইয়াত যি দৰ্শন উপত্যকাৰ কথা কোৱা হৈছে, সেই দৰ্শনৰ উপত্যকাই জেৰুজালেমক বুজায়। উপত্যকাই দুখ, নম্ৰতা আৰু মৃত্যুৰ স্থানৰ প্ৰতীকৰ নিচিনা, কাৰণ ইয়াত দৰ্শনটো হৈছে দুখ আৰু আগন্তুক যুদ্ধৰ বিষয়ে, গতিকে উপত্যকাৰ কথাটোৱে বেছি খাপ খায়। 23 নম্বৰ অধ্যায়ত আমি জাতিসমূহৰ বিৰুদ্ধে আহিব বুলি যিচয়াই ভাৱবাণী কৰা একাদশ আৰু শেষ বুজাটোৰ বিষয়ে পঢ়িবলৈ পাওঁ। একোটা বুজা মানে আমি বুজি পাওঁ যে এটা বিচাৰ, আৰু এই বিচাৰবোৰ ইছৰাইলৰ চাৰিওফালে থকা জাতিবোৰৰ ওপৰত জাপি দিয়া হৈছিল। এই ডাঙৰ ডাঙৰ জাতিবোৰৰ প্ৰতিটোৱেই আমাৰ সন্মুখত কোনো কোনো নীতি, দৰ্শন বা ব্যৱস্থাক প্ৰতিনিধিত্ব কৰে, যাৰ বিচাৰ ঈশ্বৰে কৰিব বুলি জনাইছিল। এই 11টা জাতিয়ে কি প্ৰতিনিধিত্ব কৰে আমি তাকে চাব পাৰোঁ। 1 নম্বৰ, বেবিলনে মিছা ধৰ্ম ব্যৱস্থাক প্ৰতিনিধিত্ব কৰে। 2 নম্বৰত, পেলেষ্টাইনে প্ৰকৃত ধৰ্মক প্ৰতিনিধিত্ব কৰে, যি ধৰ্মভ্ৰষ্ট হৈ পৰিছে। বহুতো মণ্ডলীৰ আজি এই অৱস্থা। 3 নম্বৰত, মোৱাবে আনুষ্ঠানিক ধৰ্মক প্ৰতিনিধিত্ব কৰে, অৰ্থাৎ ঈশ্বৰ ভক্তিৰ আকাৰধাৰী কিন্তু তাৰ শক্তিক অস্বীকাৰ কৰা। 4 নম্বৰত, দম্মেশকে প্ৰতিনিধিত্ব কৰে আপোচক। আজিৰ বেছিভাগ মণ্ডলী এনে অৱস্থাত আছে। 5 নম্বৰত, ইথিঅপিয়াই মিছনক প্ৰতিনিধিত্ব কৰে, ঈশ্বৰৰ বাক্য প্ৰকাশ কৰাৰ কথা সোঁৱৰাই। 6 নম্বৰত, ইজিপ্তে প্ৰতিনিধিত্ব কৰে জগতখনক। 7 নম্বৰত, পাৰস্যই বিলাসিতাক প্ৰতিনিধিত্ব কৰে। 8 নম্বৰত, ইদুমে মাংসিকতাক প্ৰতিনিধিত্ব কৰে। 9 নম্বৰত, আৰবে যুদ্ধক প্ৰতিনিধিত্ব কৰে। 10 নম্বৰত, দৰ্শন উপত্যকাটো হৈছে জেৰুজালেম। ই ধৰ্মক নহয়, ৰাজনীতিকহে প্ৰতিনিধিত্ব কৰে। 11 নম্বৰত, তুৰে বাণিজ্যিকতাক প্ৰতিনিধিত্ব কৰে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি যদিহে আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল, তেতিয়াহ'লে আপুনি এই কথাও জানে যে আমি আমাৰ আগৰ অনুষ্ঠানত এই যিচয়া পুস্তকখনৰ 22 নম্বৰ অধ্যায়ৰ পৰা আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজি আমি 23 নম্বৰ অধ্যায়ৰ অধ্যয়ন হাতত ল'ব খুজিছোঁ। প্ৰিয় শ্ৰোতা, যিচয়াৰ 23 নম্বৰ অধ্যায়ত আমি
তোৰ বিষয়ক ভাৰ বাক্য পাওঁ হওক। আমি আগতেই কৈছোঁ যে ইছৰাইলৰ চাৰিওফালে থকা 11টা জাতিৰ ওপৰত ভাৰ বাক্য দিয়া হৈছে। আমি বাবিলৰ সৈতে আৰম্ভ কৰি আজিৰ অধ্যয়নত শেষৰটো জাতি তোৰ বিষয়ক ভাৰ বাক্যেৰে সমাপ্ত কৰিব খুজিছোঁ। ভাৰ বাক্য মানে যে জাতিবিলাকৰ ওপৰত ঈশ্বৰৰ সোধ বিচাৰ, সেই বিষয়েও আমি আগতেই কৈছোঁ। ইছৰাইলৰ চাৰিওফালে থকা এই 11টা জাতিৰ ওপৰলৈ ঈশ্বৰৰ পৰা যে বিশেষ অভিশাপ, বিশেষ দণ্ড নামি আহিব, সেই কথাটো ঈশ্বৰে এই ভাৰ বাক্যবোৰৰ যোগেদি জনাই দিছিল। এই 11টা জাতি বা দেশৰ প্ৰতিটোৱেই একোটা নীতি বা দৰ্শনবাদ বা পদ্ধতিৰ প্ৰতীকৰূপে নিজক প্ৰকাশ কৰে। প্ৰতিটোৰ বিষয়ে আমি পুনৰ চমুকৈ আলোচনা কৰি মনত ৰাখিবলৈ চেষ্টা কৰোঁ হওক। সেই জাতি বা দেশসমূহে কি বুজায় বা কিহক প্ৰতিনিধিত্ব কৰে। প্ৰথমটো হৈছে বাবিল। বাবিলে ভুৱা ধৰ্ম আৰু প্ৰতিমা পূজাৰ প্ৰতিনিধিত্ব কৰে। দ্বিতীয়তে হৈছে পেলেষ্টাইন। পেলেষ্টাইনে সত্য বিশ্বাসৰেই প্ৰতিনিধিত্ব কৰে, কিন্তু ক্ৰমান্বয়ে চেঁচা পৰি যোৱাক বুজায়। আজি খ্ৰীষ্টীয় মণ্ডলীৰো অৱস্থা সেইটোৱেই। ধৰ্ম পালন কেৱল মাথোন এটা আনুষ্ঠানিকতাহে হৈ পৰিছে। তাত আন্তৰিকতা নাই, বিশ্বাস নাই। প্ৰভুৱে শিকোৱা প্ৰাৰ্থনাটো তেওঁলোকে দোহাৰে, কিন্তু প্ৰাৰ্থনাটোৰ দৰে কোনো বিশ্বাস বা আচৰণ তেওঁলোকে নকৰে। তৃতীয়তে হৈছে মোৱাব। মোৱাবে আনুষ্ঠানিক ধৰ্মৰ প্ৰতিনিধিত্ব কৰে। আনুষ্ঠানিকতাই এটা ধৰ্ম। ধৰ্মটোৰ পৰা শক্তি বা আশীৰ্বাদ হওক বা নহওক, তাৰ কোনো বিচাৰ কৰা নহয়। ধৰ্মৰ নামত আজি আমাৰ চাৰিওফালে এনেকুৱা এটা অৱস্থাই চলি আছে। আনুষ্ঠানিকতাৰ কাৰণে আমাৰ চাৰিওফালে থকা আমাৰ সমাজৰ মানুহে কোটি কোটি টকা পানীত পেলাই আছে বুলি ক'লেও আচলতে বঢ়াই কোৱা নহ'ব। আনুষ্ঠানিকতাই ধৰ্মৰ ৰূপ লৈছে। ইয়াত ঐশ্বৰিক বা আধ্যাত্মিক চিন্তাৰ প্ৰয়োজন নোহোৱা হৈছে। চতুৰ্থতে হৈছে দম্মেশক। দম্মেশক হৈছে আপোচ কৰাৰ প্ৰতীক। আজি আমাৰ বহু গীৰ্জা বা মণ্ডলী আধুনিক দম্মেশক। সত্যত দৃঢ়তাৰে থিয় দিব নোৱাৰি আত্মসমৰ্পণ কৰে আৰু সংসাৰৰ সৈতে আপোচ কৰে। 5 নম্বৰতে হৈছে ইথিওপিয়া বা কুছ দেশ। ইথিওপিয়াই শুভবাৰ্তা বিস্তাৰ কৰা কাৰ্যৰ প্ৰতিনিধিত্ব কৰে। ঈশ্বৰৰ জীৱনৰ শুভবাৰ্তা আমি কিমান জোৰেৰে বিস্তাৰ কৰিব লাগিছিল, কিন্তু ইমান দিনে নকৰিলোঁ। সেই কথা আমি মনত ৰাখিছোঁনে? এতিয়া জৰুৰীভাৱে বিস্তাৰ কৰিব লাগে, কিন্তু আমি কৰা নাই। ষষ্ঠতে ইজিপ্ত বা মিছৰ দেশ। মিছৰ দেশখন হৈছে জগতখনৰ প্ৰতীক। ইছৰাইল জাতিক মিছৰ দেশৰ পৰা ওলাই আহিবলৈ কোৱা হৈছিল। মিছৰলৈকে গৈয়েই অব্ৰাহাম সমস্যাত পৰিছিল। জগতক প্ৰেম নকৰিবলৈ আমাক পৰামৰ্শ দিয়া হৈছে। আমাৰ বহুতৰে জগতৰ সৈতে বহুত লেঠা আছে। সপ্তমতে হৈছে পাৰ্চিয়া বা বাবিল। পাৰ্চিয়া বা পাৰস্যই বিলাসিকতাৰ প্ৰতিনিধিত্ব কৰে। পাৰ্চিয়াই আজিৰ জগতখনক বাৰুকৈয়ে প্ৰতিনিধিত্ব কৰিছিল, কাৰণ আমি জানো যে আজিৰ জগতৰ সমাজে প্ৰয়োজনতকৈ অধিক ভোগবিলাসত জীৱন যাপন কৰিবলৈ বৰ ভাল পায়। অষ্টমতে হৈছে ইডুম। ইডুমে মাংসিকতাক প্ৰতিনিধিত্ব কৰে। নিজৰ মাংসৰ সন্তুষ্টি ঘটোৱাৰ পাছত গাভৰুৰ প্ৰতি প্ৰদৰ্শন কৰা ভুৱা প্ৰেম ডেকালৰাৰ সিমানতে শেষ হয়। লাভতো নলগা, কামতো নহা ৰঙা বগা পানীসোপা গিলা মাংসৰ সন্তুষ্টিৰেই কাৰবাৰ। নৱমটো হৈছে আৰবিয়া। আৰবিয়াই যুদ্ধ বিগ্ৰহৰ প্ৰতিনিধিত্ব কৰে। আমাৰ বৰ্তমানৰ সমসাময়িক সমাজত 2 শ্ৰেণীৰ মানুহ আছে: শেন পক্ষী জাতীয় মানুহ আৰু কপৌ জাতীয় মানুহ। প্ৰকৃততে দুয়োটাই জাগতিক মানসিকতাৰ। পাৰ্থক্য এইখিনিয়েই কেৱল যে কপৌ জাতীয় মানুহখিনিয়ে
শান্তি স্থাপনৰ কথা কয়, কিন্তু সেই শান্তি স্থাপনৰ কাৰণে সেনজাতীয় মানুহখিনিৰ বিৰুদ্ধে হাতত মৰণাস্ত্ৰ তুলি লৈ যুদ্ধ কৰিবলৈ প্ৰস্তুত থাকে। দশমটো হৈছে দৰ্শনৰ উপত্যকা বা জেৰুচালেম। দৰ্শনৰ উপত্যকা বা জেৰুচালেমে আধ্যাত্মিক বা ঐশ্বৰিক বিশ্বাসৰ প্ৰতিনিধিত্ব কৰা নাই, কিন্তু ৰাজনীতিৰ প্ৰতিনিধিত্ব কৰিছে। কাৰণ জগতৰ মানুহে ভাবে যে তেওঁলোকৰ সমস্যাৰ সমাধান তেওঁলোকৰ ঈশ্বৰ বিশ্বাসত নাই, আছে ৰাজনীতিতহে। ৰাজনৈতিক সমাধানেৰেহে তেওঁলোকৰ সমস্যাৰ সমাধান হ'ব পাৰে বুলি তেওঁলোকে বিশ্বাস কৰে। 11 নম্বৰটো হৈছে তুৰ। তুৰে বাণিজ্য বা ব্যৱসায়ৰ প্ৰতিনিধিত্ব কৰে। বাণিজ্য বা ব্যৱসায়েৰে দ্ৰুত পইচা ঘটা যায়। আন কথাত তুৰে দ্ৰুত টকা পইচা বনোৱাৰ উপায়ৰেই প্ৰতিনিধিত্ব কৰে। ইয়াত মূল বস্তুটো হৈছে টকা। বাণিজ্যটো হৈছে সেই টকা খুব বেগাই বনোৱাৰ উপায় মাথোন। আজিৰ তুৰ জাতীয় মানুহে ভাবে যে টকাৰে মানুহৰ সকলো দুখ মোচন কৰিব পাৰি। দুখীয়াৰ দুখ মোচনৰ বাবে কোনো পৰিকল্পনা হাতত ল'লেই বহু নেতা নেত্ৰীয়ে অধিক টকাৰ প্ৰয়োজনৰ কথা কৈ ওকালতি কৰে। টকাখিনি যোগাৰ কৰি দিয়া হ'লে দুখীয়াই দুখতেই থাকে, কিন্তু দুখীয়াৰ হৈ ওকালতি কৰা সেই দুখীয়াৰ ধনেৰে ধনবান চলাওঁতাসকল অধিক ধনবান হয়। কিয় তেনে হয়? কাৰণ পাপ কালিমাৰে কলুষিত তেনেকুৱা চলাওঁতাসকলে দুখীয়াৰ দুখ আচলতে কেতিয়াও মোচন কৰিবলৈ নেজানে। জোৰাওকৈ টকা পালেও দুখীয়াৰ দুখ মোচন কৰিবলৈ তেওঁলোকে উপযুক্ত লোক নহ'ব। পাপ কালিমাৰে কলুষিত এই ঈশ্বৰবিহীন লোকসকলে দুখীয়াৰ দুখ দূৰীকৰণৰ সঠিক ব্যৱস্থা কেতিয়াও ল'ব নোৱাৰিব। গতিকে তেনে লোকসকলে ব্যৱসায়েৰে দ্ৰুত গতিৰে ধন ঘটিলেও, জোৰাওকৈ ধন হাতত পালেও মানুহৰ সমস্যা হৈয়েই থাকিব। কেৱল খ্ৰীষ্টৰহে দুখীয়াৰ প্ৰতি প্ৰকৃত মৰম চেনেহ ভালপোৱা আছে, আৰু তেওঁহে জানে তেওঁলোকক কেনেকৈ সহায় কৰিব লাগে। যিসকলে খ্ৰীষ্টক তেওঁলোকৰ জীৱনৰ পৰিত্ৰাতা প্ৰভু আৰু ঈশ্বৰ ৰূপে গ্ৰহণ কৰি তেওঁৰ অনুগামী হৈছে, কেৱল তেওঁলোকৰ যোগেদিহে যীশুখ্ৰীষ্টই দুখীয়াৰ দুখ মোচন কৰা কামটো ন্যায়ভাৱে আৰু সুচাৰুৰূপে কৰোৱাব পাৰিব। এতিয়া তুৰৰ ভাৰ বাক্যৰ বিষয়ে আমি চাওঁ হওক। তুৰ আৰু চিডোন ফৈনিকিয়া অঞ্চলৰ দুখন বৃহৎ নগৰ আছিল। চিডোন প্ৰকৃততে মাতৃনগৰৰ নিচিনা আছিল, কিন্তু জীয়ৰী নগৰ ৰূপে তুৰে অতি সোনকালে আকাৰ আৰু উন্নতিটো চিডোনতকৈ বহুগুণে আগুৱাই গৈছিল। ফৈনিকিয়া অঞ্চলৰ জাহাজবোৰ ভূমধ্যসাগৰৰ সকলোবিলাক বন্দৰতেই লাগিছিল। আনকি অনুমোদিত নোহোৱা আন সাগৰৰ বন্দৰ, হাৰকিউলিছৰ খুটা বোলা বন্দৰ পৰ্যন্ত ফৈনিকিয়া কোনো জাহাজ গৈছিল। এইবোৰ জাহাজৰ কিছুমান জাহাজে কিছুমান পশ্চিমীয়া দেশৰ পৰা টিনপাত আনিছিল। ফৈনিকিয়া লোকসকল অভিযানকাৰী আৰু প্ৰগতিবাদী লোক আছিল। উত্তৰ আফ্ৰিকাৰ কাৰ্থেজ বোলা ঠাইত ফৈনিকিয়া লোকসকলেই বসবাস কৰিছিল। ফৈনিকিয়াসকলৰ নগৰ এই কাৰ্থেজ আছিল ৰোমিয়া লোকসকলৰ বাবে ডাঙৰ শত্ৰু। আনহাতে ছাইপ্ৰাছ দ্বীপ দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছিল ফৈনিকিয়া ৰাজ্যৰ নগৰ তুৰৰ সৈতে বেপাৰ বাণিজ্যৰ সম্পৰ্ক ৰক্ষা কৰি। তাৰোপৰি ফৈনিকিয়াসকলে আন কিছুমান কেন্দ্ৰস্থল প্ৰতিষ্ঠা কৰিছিল। উদাহৰণস্বৰূপে তৰ্চিছৰ কথাকেই ক'ব পাৰি। আপোনাৰ নিশ্চয় মনত পৰিব যে জোনা ভাৱবাদীয়ে নিনবী নগৰলৈ যোৱাৰ পৰিৱৰ্তে ঈশ্বৰৰ উপস্থিতিৰ পৰা পলাই সাৰিবলৈ এই তৰ্চিছ নগৰলৈ যোৱা জাহাজত উঠি মনে মনে তৰ্চিছলৈ বুলি ৰাওনা হৈছিল। এই তৰ্চিছ নগৰ স্পেইন দেশৰ দক্ষিণ উপকূলত অৱস্থিত আছিল। এই তৰ্চিছ নগৰখন কোনে পাতিছিল বাৰু? হয়, ফৈনিকিয়া লোকসকলেই এই নগৰখন পাতিছিল। কোৱা হৈছে যে ফৈনিকিয়া লোকসকলেই প্ৰথমে ইংৰাজীৰ আজিৰ আখৰবোৰৰ প্ৰথম আৱিষ্কাৰকাৰক। যদি হয়, সেয়া বাস্তৱিকতেই বৰ মন কৰিবলগীয়া কথা। ফৈনিকিয়া নগৰ এই তুৰৰ ক্ষেত্ৰত
ভাৰ বাক্য কি? যে এই নগৰ এনেকৈ ধ্বংস হ'ব যে ইয়াক আৰু কাহানিও পুনৰ নিৰ্মাণ কৰা নহ'ব। এই বিষয়ে আমি বিশদভাৱে পাম যেতিয়া যিহিজকেল ভাৱবাদীৰ পুস্তকখনৰ ২৬ নম্বৰ অধ্যায়টো আমি অধ্যয়ন কৰিম। ঈশ্বৰে তেওঁৰ ভাৱবাদী দাসৰ যোগেদি কৈছিল যে বাবিলে তুৰ আক্ৰমণ কৰিব আৰু তাৰ নিবাসীবিলাকক বন্দী কৰি লৈ গৈ ৭০ বছৰ কাল বন্দী জীৱন খটুৱাব, যেনেকৈ যিহুদাকো ৭০ বছৰ কাল বন্দী জীৱন খটুৱাইছিল। ইছৰাইলীয়াসকলৰ দৰেই তুৰৰ লোকসকলো ৭০ বছৰ বন্দী জীৱন খটাৰ পাছত নিজৰ দেশলৈ ঘূৰি আহিছিল আৰু তুৰৰ আগৰ ঠাইতেই নগৰ পুনৰ নিৰ্মাণ নকৰি ভূমধ্যসাগৰৰ এটা দ্বীপত আগৰ তুৰ নগৰৰ পৰা প্ৰায় আধা মাইলমান আঁতৰত তেওঁলোকে তেওঁলোকৰ নগৰ নিৰ্মাণ কৰিছিল। যিহিজকেল ২৬ নম্বৰ অধ্যায়ত ঈশ্বৰে কৈছিল যে পুৰণি তুৰৰ যি ভগ্নাৱশেষ সেইখিনিও নিশ্চিহ্ন কৰি পেলোৱা হ'ব, আৰু ঠিক সেইদৰেই ঘটিছিল। এজন বিখ্যাত যোদ্ধা, গ্ৰীচ দেশৰ যোদ্ধাই তুৰ আক্ৰমণ কৰোঁতে পুৰণি তুৰ নগৰৰ ভগ্নাৱশেষখিনিৰে সাগৰৰ পাৰৰ পৰা নৱনিৰ্মিত নগৰখনলৈ সাঁকো পথ তৈয়াৰ কৰোৱাইছিল আৰু ভগ্নাৱশেষখিনিও সম্পূৰ্ণ নিশ্চিহ্ন কৰি পেলাইছিল। এতিয়াও তুৰ নগৰ ভগ্নাৱশেষ অৱস্থাতেই আছে। তেতিয়াৰ তুৰৰ ওচৰতে তুৰ্কিস্তানৰ এখন সৰু নগৰ আছে, কিন্তু তুৰ কেতিয়াও পুনৰ নিৰ্মিত নহ'ল আৰু নহ'ব। তুৰ নগৰখন যে ধ্বংস হ'ল তাৰ দায়িত্ব ঈশ্বৰেই দাবী কৰিছে। ২৩ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদটো পাঠ কৰি দিছোঁ, শুনিবচোন। তুৰ বিষয়ক ভাৰ বাক্য। হে তৰ্চিছৰ জাহাজবিলাক, হাহাকাৰ কৰা, কিয়নো এনে সৰ্বনাশ হ'ল যে ঘৰ কি সোমোৱা বাট একোৱেই নাই। সিহঁতে কৃত্ৰিম দেশ পোৱাত এই বাৰ্তা সিহঁতৰ আগত প্ৰকাশ কৰা হ'ল। ইয়াত ছবিটো এই যে বাণিজ্য জাহাজবোৰ তৰ্চিছৰ পৰা তুৰলৈ ঘূৰি আহোঁতে তেওঁলোকক খবৰ দিয়া হ'ল যে তুৰ নগৰ ধ্বংস হৈছে। তেওঁলোক নগৰখনৰ ফাললৈ চাই দেখিছিল কেৱল ধোঁৱা আৰু ধোঁৱা। আৰু কিছু কাষ চাপি দেখা পাইছিল নগৰখন ধ্বংস কৰি মাটিৰ সমান কৰি পেলোৱা হৈছিল আৰু জাহাজ লগাবলৈ বন্দৰখন বন্ধ কৰি পেলোৱা হৈছিল। সেয়া আৰু কাহানিও বাণিজ্যৰ কেন্দ্ৰস্থল নহ'ব। ২৩ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদ। হে দ্বীপ নিবাসীবিলাক, তোমালোক নিমাত হৈ থাকা। চিডোনিয়া বণিকবিলাকে সমুদ্ৰ পাৰ হৈ আহি তোমাক পৰিপূৰ্ণ কৰিছিল। চিডোন তুৰৰ ওপৰৰ ফালে প্ৰায় ৩০ মাইল দূৰৈৰ এখন নগৰ আছিল। নগৰ দুখনৰ সম্বন্ধ ভাত আৰু পানীৰ নিচিনা আছিল। ইটো থাকিলে সিটো থাকিবই লাগিছিল, কাৰণ ফৈনিকিয়াসকলৰ এই দুখন প্ৰধান চহৰ আছিল। আচলতে চিডোনৰ বণিকসকলেই তুৰ নগৰ পতা আৰু তাৰ উন্নতি সাধনত উল্লেখযোগ্য অৰিহণা যোগাইছিল। তুৰৰ ক্ষেত্ৰত তাৰ ধ্বংসৰ যেনে ভাৱবাণী দিয়া হৈছিল, ঠিক তেনেদৰে ধ্বংসও হৈছিল, কিন্তু চিডোনৰ ক্ষেত্ৰত কোনো ভাৱবাণী দিয়া হোৱা নাছিল। আৰু বৰ আচৰিত কথা যে চিডোন নগৰ আজিও বৰ্তি আছে। বৰ্তমানৰ চিডোন আজি তৈল বন্দৰ ৰূপে বিখ্যাত। ২৩ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ পদ। চিহুৰৰ উৎপন্ন দ্ৰব্য মহাজলত আছিল। নীল নদীৰ শস্য তাৰ আয় হৈছিল, আৰু সেয়ে জাতিবিলাকৰ নিমিত্তে লাভ আছিল। চিহুৰৰ অৰ্থ হৈছে ক'লা, আৰু সেয়ে উজনিৰ নীল নদীক বুজায়। উজনিৰ এই নীল নদীৰ দুকুল টকা বানে মিছৰৰ ভূমিত পলস পেলাই ভূমি সাৰুৱা কৰিছিল। মিছৰত উৎপাদিত দ্ৰব্যসমূহ তুৰ বন্দৰেদি ৰপ্তানি কৰা হৈছিল, কিন্তু তুৰ ধ্বংস হোৱাৰ পাছৰ পৰা সেই সুবিধা নোহোৱা হোৱাত ব্যৱসায় বাণিজ্যত গভীৰ হতাশা গা কৰি উঠিছিল। ২৩ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ পদ। হে চিডোন, তুমি লজ্জিত হোৱা, কিয়নো সাগৰে সমুদ্ৰৰ দৃঢ় কোঠে কৈছে, মই প্ৰসৱ কৰা নাই, মই সন্তান উপজোৱা নাই, মই ডেকাবিলাকক প্ৰতিপালন কৰা নাই, নাইবা যুৱতীবিলাকক ডাঙৰ দীঘল কৰা নাই।
ইয়াৰ অন্তৰ্নিহিত কথাটো হৈছে যে চিডোনেই তুৰৰ জন্মদাত্ৰী মাতৃৰ নিচিনা আছিল আৰু তুৰ চিডোনৰ জীয়ৰী স্বৰূপা আছিল। কিন্তু এতিয়া তুৰ ধ্বংস হোৱাৰ পাছৰ পৰা চিডোনে আৰু কোনো নগৰ বা বন্দৰ পাতিব পৰা নাছিল। 23 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদ। যেতিয়া বাৰ্তা মিছৰ দেশ পাব, তেতিয়া তুৰ বিষয়ক সেই বাৰ্তাত লোকবিলাক অতিশয় দূষিত হ'ব। তুৰৰ ধ্বংসৰ বাৰ্তাত মিছৰবাসী অতি দূষিত হ'ব, কাৰণ তুৰ ধ্বংস হোৱাৰ বাবে তেওঁলোকৰ উৰ্বৰা ভূমিত উৎপাদন হোৱা বস্তুবোৰৰ ব্যৱসায়ত মাধমাৰ পৰিব, সহজ আৰ্জনৰ বাট বন্ধ হ'ব। 6 নম্বৰ পদ। তোমালোকে তৰ্চিছলৈ পাৰ হৈ যোৱা, হে দ্বীপ নিবাসীবিলাক হাহাকাৰ কৰা। তুৰৰ ধ্বংসৰ বতৰাত তেতিয়াৰ বিদিত বিশ্বত বিশ্বজোৰা দুখ বেজাৰ হৈছিল। আনকি দূৰৰ উপকূল অঞ্চলত অৱস্থিত নগৰসমূহলৈকে এই শোকবাৰ্তা বিয়পি গৈছিল। নবুখদনেজৰ ৰজাই তুৰ ধ্বংস কৰোঁতে তুৰৰ কিছুমান লোক তৰ্চিছলৈ যোৱা জাহাজেৰে তৰ্চিছলৈ পাৰ হৈ গৈছিল আৰু তুৰ ধ্বংস হোৱাৰ বাতৰিটো তেনেদৰে বিয়পি পৰিছিল। 7 নম্বৰ পদ। যাৰ উৎপত্তি প্ৰাচীনকলীয়া, যাৰ ভৰিয়ে দূৰ দেশত বসতি কৰিবলৈ তেওঁক নিছিল, তোমালোকৰ সেই উল্লাসকাৰিণী নগৰী এইয়েনে? প্ৰতিখন বাণিজ্য বিখ্যাত নগৰ মাংসিক ৰং ৰহস্যৰো কেন্দ্ৰস্থান হৈ পৰে। তুৰখনো তেনে আছিল। তুৰবাসী মাংসিক ৰং ৰহস্যত মছগুল হৈছিল, কিন্তু এতিয়া ৰং ৰহস্যৰ নগৰখন ধ্বংস হোৱাত তুৰ নিবাসীসকল যিমান দূৰলৈ সম্ভৱ সিমান দূৰলৈ পলাই সাৰিব লাগে। 8 নম্বৰ পদ। যাৰ বণিকবিলাক ডাঙৰীয়া, যাৰ ব্যৱসায়ীবিলাক পৃথিৱীৰ মান্যৱন্ত লোক, সেই ৰাজ মুকুটদাত্ৰী তুৰ নগৰীৰ বিৰুদ্ধে কোনে এই কল্পনা কৰিলে? তুৰ বহু দূৰলৈ আগবাঢ়িছিল। ই ৰাজ মুকুটদাত্ৰীৰ পৰ্যায় পাইছিলগৈ। ডাঙৰীয়া আৰু মান্যৱন্ত লোকসকলে বসতি কৰা এই তুৰ নগৰে ৰজা পাতিব আৰু ভাঙিব পৰাৰ পৰ্যায় পাইছিলগৈ। 9 নম্বৰ পদ। সকলো শোভাৰ ভূষণ কলংকিত কৰিবলৈ আৰু পৃথিৱীৰ সকলো মান্যৱন্ত লোকক অপমানিত কৰিবলৈ বাহিনীবিলাকৰ জিহুৱাই এই কল্পনা কৰিলে। তুৰ ধ্বংস কৰিবলৈ বাহিনীবিলাকৰ জিহুৱাইয়েই মনস্থ কৰিছিল আৰু তাৰ বাবে কোনো মনোদোষ নকৰাকৈ দায়িত্ব স্বীকাৰ কৰিছে। তুৰ ধ্বংস হ'বলগীয়া হোৱাৰ বাবে মানুহৰো যে দায়বদ্ধতা আছে তাক আমি 10 নম্বৰ পদৰ পৰা পাওঁ। 10 নম্বৰ পদ। হে তৰ্চিছ জীয়ৰী, নীল নদীৰ নিচিনাকৈ নিজ দেশৰ মাজেৰে যোৱা, তোমাৰ কটিবন্ধন আৰু নাই। পূৰ্বে তুৰে তৰ্চিছক নিজৰ নিয়ন্ত্ৰণত চলাইছিল, কিন্তু এতিয়া নিয়ন্ত্ৰণকাৰী যিহেতু ধ্বংস হৈছে, তৰ্চিছে এতিয়া নিজৰ ইচ্ছা আৰু পৰিকল্পনাৰে চলিব পাৰিব। 11 নম্বৰ পদ। তেওঁ সমুদ্ৰৰ ওপৰত নিজ হাত মেলিলে, তেওঁ ৰাজ্যবোৰ জোকাৰিলে। জিহুৱাই কনানৰ বিষয়ে তাৰ দুৰ্গবোৰ বিনষ্ট কৰিবলৈ আজ্ঞা দিলে। এই পদতো ঈশ্বৰ জিহুৱাই বিনষ্ট কৰিবলৈ আজ্ঞা দিয়াৰ দায়িত্ব স্বীকাৰ কৰিছে। 12 নম্বৰ পদ। আৰু তেওঁ ক'লে, বলাৎকৃত কুমাৰী চিডোন জীয়ৰী, তুমি আৰু উল্লাস নকৰিবা। উঠা, কৃত্ৰিমলৈ পাৰ হৈ যোৱা, তাতো তুমি জিৰণি নাপাবা। চিডোনৰ যি তুৰে ইমানখিনি লাজ অপমান পোৱাৰ পাছতো, ইমানখিনি লঘু লাঞ্ছনা ভোগ কৰাৰ পাছতো ক'ৰবালৈ গৈ জিৰণি লাভ কৰাৰ আশা অলপ কৰিব পাৰেনে বাৰু? কিন্তু সেই আশাখিনিও কাঢ়ি লোৱাৰ দায়িত্ব ঈশ্বৰে মানি লৈছে আৰু তাৰ বাবে অকণো মনোদোষ প্ৰকাশ কৰাৰ প্ৰয়োজন দেখা নাই। 13 আৰু 14 নম্বৰ পদত পুনৰ অচুৰীয়া আৰু তেতিয়াৰ দিনত বিদিত জগতখনৰ ৰাজত্বকৰ্তা বাবিলৰ কথা আমি পাওঁ। 15 নম্বৰ পদত পাওঁ যে তুৰ বন্দী হৈ বিদেশত বন্দী জীৱন খাটিব সম্পূৰ্ণ 70 বছৰ কাল। 16 নম্বৰ পদত পাওঁ যে 70 বছৰৰ পাছত তুৰ অৱহেলিত বেশ্যা এজনীৰ সদৃশ হ'ব। 17 পদত কোৱা হৈছে যে 70 বছৰৰ পাছত তুৰ ঘূৰি আহি বিশ্ব বজাৰত পুনৰ ব্যৱসায় কৰি গোটেই জগতখনৰ সৈতে বেশ্যাবৃত্তিত লিপ্ত হ'ব। কিন্তু 18 নম্বৰ পদত পাওঁ যে শেষকালৰ 1000 বছৰীয়া ৰাজত্বৰ কালত তুৰৰ সকলো উপাৰ্জন প্ৰভুৰ হ'ব আৰু সেই সকলো ন্যায়েৰে দুখীয়াৰ দুখমোচনৰ কামত ব্যৱহৃত হ'ব। প্ৰিয় শ্ৰোতা, যিকোনো
উচ্চ স্থানত থকা যিকোনো ধনী ব্যক্তিকেই ঈশ্বৰে নম্ৰ কৰিব পাৰে। যিকোনো শক্তিকেই ঈশ্বৰে অৱনমিত কৰিব পাৰে। কিন্তু অতি নম্ৰজনকো ঈশ্বৰে উচ্চ স্থানত স্থাপিত কৰিব পাৰে। প্ৰভু যীশুত বিশ্বাস কৰা প্ৰতিজন লোককেই আচলতে ঈশ্বৰে উন্নত কৰে। সেই সুবিধা আপুনি বাৰু গ্ৰহণ কৰিছেনে? ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন। তোৰ 70 বছৰ বন্দী হৈ থাকিব লাগিব বুলি যিচয়াৰ যোগেৰে ঈশ্বৰে জনাই দিছিল। কিন্তু সেই 70 বছৰ শেষ হোৱাৰ পাছত যীশুৱাই তোৰক চাব আৰু তোৰ নিজৰ লাভজনক ব্যৱসায়লৈ পুনৰ ঘূৰি আহিব আৰু পৃথিৱীৰ সকলো ৰাজ্যৰ লগত ব্যভিচাৰ কৰিব বুলি জনাই দিয়া হৈছিল। 70 বছৰৰ শেষত তোৰে ঘূৰি আহি আকৌ এবাৰ নিজৰ বিশ্ব বাণিজ্য আৰম্ভ কৰিব বুলি জনাই দিয়া হৈছিল। আকৌ এবাৰ তোৰ এখন ডাঙৰ বাণিজ্যিক কেন্দ্ৰ হৈ পৰিব আৰু তাই পৃথিৱীৰ সকলো ৰাজ্যৰ লগত ব্যভিচাৰ কৰিব। যিচয়াই তোৰক নিজৰ অপবিত্ৰ ব্যৱসায় চলোৱা এগৰাকী বেইচাৰ সৈতে তুলনা কৰিছে। আমি দেখিবলৈ পাওঁ যে শেষৰ কালত তোৰ পুনৰ এটা মহান জাতি হ'ব আৰু 1000 বছৰীয়া শাসনকালত প্ৰৱেশ কৰিবলৈ পাব আৰু তোৰৰ উপাৰ্জন আৰু আয় জিহুৱাৰ বাবে পবিত্ৰ হ'ব। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। সৰ্বশক্তিমান দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। প্ৰভু তুমি তোমাৰ প্ৰেম অনুগ্ৰহেৰে আমাক আটাইকে পৰিপূৰ্ণ কৰিলা, তাৰ বাবে দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ প্ৰাৰ্থনা কৰিছোঁ এসময়তে তোমাৰ চৰণত। তোমাৰ যি পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ প্ৰভু, ইয়াৰ যোগেদি আমি সকলোৱে আশীৰ্বাদপ্ৰাপ্ত হৈছোঁ বুলি প্ৰভু বিশ্বাস ৰাখোঁ। আৰু বিশেষকৈ পিতৃ এসময়তে তোমাৰ চৰণত প্ৰভু সহায় বিচাৰিছোঁ। প্ৰভু, যি তুমি আকৌ পুনৰ আহিবা বুলি আমি তোমাৰ যি বাক্যত প্ৰভু আমি পালোঁ, আৰু সঁচাকৈ প্ৰভু সেয়ে সেই দিনলৈ আমি প্ৰত্যেকেই যাতে প্ৰস্তুত থাকিব পাৰিম আৰু নিজকে যাতে সম্পূৰ্ণৰূপে প্ৰভু সলনি কৰি আমি যাতে অধিক আগ্ৰহেৰে বাট চাই থাকি আনন্দ মনেৰে যাতে আমি থাকিবলৈ পাৰিম আৰু যাতে আমি সকলোৱে তোমাৰ লগত যাবলৈ প্ৰভু সাজু হৈ থাকিব পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি আমাক প্ৰত্যেককে দান কৰিবা। আৰু প্ৰভু এই অনুষ্ঠানটি চাই থকা প্ৰতিজন দৰ্শকক তোমাৰ হাততে সমৰ্পণ কৰি এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908124 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰ যোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।